মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই স্পষ্টভাৱে আহ্বান জনাইছোঁ যে গৃহ বিভাগ যদি চলাব পৰা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া গৃহ বিভাগ বেলেগৰ হাতত এৰি দিব লাগে। আজি এই ধৰণৰ এজন জনপ্ৰতিনিধিয়ে হওক বা আৰক্ষীয়ে হওক এনেকুৱা ধৰণে ৰাজপথত ৰাইজৰ সন্মুখত তেওঁলোকে আক্ৰমণৰ বলি হ'বলগীয়া নহ'লহেঁতেন। বিহাৰ উত্তৰ প্ৰদেশৰ দৰে যেনেকুৱা ঘটনাবিলাক হয় এই ঘটনাবিলাক যাতে অসমত নহয় তাৰ কাৰণে অসমৰ ৰাইজ সজাগ হ'ব লাগে আৰু অসমৰ ৰাইজে এনেকুৱা ধৰণৰ ঘটনাবিলাকৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'ব লাগে। প্ৰথম কথা হ'ল যে অসমত আইন শৃংখলা আছেনে নাই আচলতে এই কথাটোৰ প্ৰশ্ন উত্থাপন হৈছে। অসমত আইন শৃংখলা যে সমস্যাত পৰিছে এই কথাটো পুনৰবাৰ প্ৰমাণ কৰিলে যে অলপ আগতে ৰাইজৰ দ্বাৰা নিৰ্বাচিত এজন জনপ্ৰতিনিধিক যি ধৰণে বৰ্বৰভাৱে নগাঁৱত আক্ৰমণ কৰা হ'ল আৰু লগতে অসম আৰক্ষীৰ বিষয়াসকলক বা কনষ্টেবলসকলক যি ধৰণে গুলীয়াগুলীকৈ পিটা হ'ল, এইটো মই ভাবোঁ যে অসমৰ ইতিহাসত এনেকুৱা ধৰণৰ ঘটনা নজিৰবিহীন আৰু এয়া প্ৰথম ঘটনা। এই ঘটনাটোক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। ৰাজনীতি ইমান তললৈ যাব নালাগে। মানুহে বিভিন্ন ৰাজনৈতিক দল আছে, বিভিন্ন ৰাজনৈতিক দলত নিৰ্বাচন খেলিব, প্ৰতিদ্বন্দ্বিতা কৰিব, ৰাইজৰ মাজত তেওঁলোকে মেল মিটিং কৰিব, তাৰ মাজত সেই সীমাবদ্ধ থাকিব লাগে, ৰাজনৈতিক পথাৰখনৰ মাজত সীমাবদ্ধ থাকে। কিন্তু আক্ৰমণ কৰাৰ দৰে ঘটনা সংঘটিত হ'লে আচলতে গণতন্ত্ৰ যে আচলতে একো নাই, মানে শেষ হৈ গৈছে, এইটো পুনৰবাৰ প্ৰমাণ কৰিলে। গতিকে আমি ৰকিবুল হুছেইন ডাঙৰীয়াক যি আক্ৰমণৰ ঘটনা, এই ঘটনাক আমি সদৌ অসম সংখ্যালঘু ছাত্ৰলীগে তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। লগতে অসম আৰক্ষীৰ যিসকল জোৱান আছিলে তেওঁলোককো যি ধৰণে আক্ৰমণ কৰিছে এই ঘটনাটো আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ আৰু স্পষ্টকৈ কৈছোঁ যে গৃহ বিভাগ সম্পূৰ্ণৰূপে বিফল হৈছে। গৃহ বিভাগ চলোৱাত মুখ্যমন্ত্ৰী ব্যৰ্থ হৈছে। কাৰণ চামগুৰিত নিৰ্বাচনৰ সময়ত যি ধৰণে ঘটনাবিলাক সংঘটিত হৈছিল সেই সময়ত যদি নগাঁও আৰক্ষী, বিশেষকৈ নগাঁৱৰ আৰক্ষী অধীক্ষকগৰাকী যদি কঠোৰ হ'লহেঁতেন, গৃহ বিভাগ যদি কঠোৰ হ'লহেঁতেন, তেনেহ'লে এই ধৰণৰ দুৰ্বৃত্তই এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিব নোৱাৰিলেহেঁতেন। যিসকলে নগাঁৱত নিৰ্বাচনৰ সময়ত ঘটনাবিলাক সংঘটিত কৰিছিল তেওঁলোকৰ যদি শাস্তি বিহিলহেঁতেন, তেনেহ'লে আজি এই ধৰণৰ এজন জনপ্ৰতিনিধিয়ে হওক বা আৰক্ষীয়ে হওক এনেকুৱা ধৰণে ৰাজপথত ৰাইজৰ সন্মুখত তেওঁলোকে আক্ৰমণৰ বলি হ'বলগীয়া নহ'লহেঁতেন। গতিকে মই ভাবোঁ যে এইটো আচলতে গৃহ বিভাগৰ ব্যৰ্থতাৰ কাৰণে হৈছে, নগাঁও আৰক্ষী অধীক্ষকৰ ব্যৰ্থতাৰ কাৰণে হৈছে, নগাঁও পুলিচৰ ব্যৰ্থতাৰ কাৰণে হৈছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই স্পষ্টভাৱে আহ্বান জনাইছোঁ যে গৃহ বিভাগ যদি চলাব পৰা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া গৃহ বিভাগ বেলেগৰ হাতত এৰি দিব লাগে। কিন্তু এনেকুৱা ধৰণে যদি এইটো বিহাৰ নহয়, উত্তৰ প্ৰদেশ নহয়, যে আচলতে এইটো বিহাৰ বা উত্তৰ প্ৰদেশ সদৃশ এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে বিচৰা হৈছে নেকি বুলি আমাৰ এতিয়া সন্দেহ হৈছে যে কোনোবা ৰাজনৈতিক দলে আচলতে এইটো বিহাৰ বা উত্তৰ প্ৰদেশ কৰিব বিচাৰিছে নেকি। গতিকে সাধাৰণ ৰাইজে শান্তি বিচাৰে, সাধাৰণ ৰাইজে শান্তিত থাকিব বিচাৰে, সাধাৰণ ৰাইজে মিলাপ্ৰীতিত থাকিব বিচাৰে আৰু এনেকুৱা ধৰণৰ আক্ৰমণ কৰি এটা অশান্তময় পৰিৱেশ সৃষ্টি কৰাৰ বিলাকৰ বিৰুদ্ধে যদি গৃহ বিভাগে মানে ব্যৱস্থা নলয়, তেনেহ'লে কিন্তু অহা দিনবিলাকত কিন্তু আৰু মানে বেয়া দিশ আমি দেখিবলৈ পাম। গতিকে সেইকাৰণে মই পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু DGP মহোদয়ক আহ্বান জনাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৃহ বিভাগৰ দায়িত্বটো যদি চম্ভালিব নোৱাৰে এৰি দিয়ক আৰু DGP মহোদয়ক যিসকলে এই কাণ্ড সংঘটিত কৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰক। আৰু আমি মানে বিশ্বাস কৰোঁ যে এই ধৰণৰ ঘটনা যাতে বিহাৰ উত্তৰ প্ৰদেশৰ দৰে যেনেকুৱা ঘটনাবিলাক হয় এই ঘটনাবিলাক যাতে অসমত নহয় তাৰ কাৰণে অসমৰ ৰাইজ সজাগ হ'ব লাগে আৰু অসমৰ ৰাইজে এনেকুৱা ধৰণৰ ঘটনাবিলাকৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'ব লাগে।